এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীক চেলেঞ্জ মাটি দালালৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই চলাই গৈছে মাটিৰ দালালি মাটি বিক্ৰীৰ নামত হুজাইৰ ডংকি গাঁৱৰ মহচিন আহমেদৰ পৰা লুটিলে 60,90,000 টকা এগৰাকী কুখ্যাত ভূমাফিয়া আব্দুল আজিজে লাখে লাখে টকা নিও সমজাই নিদিলে মাটি দালালটোৰ ঘৰ হুজাই জিলাৰ মুৰাজাৰ থানাৰ অন্তৰ্গত বৰবালি গাঁৱত মৃত বছৰত আলীৰ কুলংগাৰ সন্তান এইটো আব্দুল আজিজ হুজাইৰ পৰা গীতাৰ্থ শইকীয়াৰ ৰিপৰ্ট লেংডন বাতৰি মই এডোখৰ মাটি কিনিছিলোঁ 2019 চনত আব্দুল আজিজে মোক মাটিটো দিছিলে আজমলৰ মাটি আছিলে সেই আজমলৰ পৰা মাটিটো কিনিছিলে তাৰপিছত মোক বিক্ৰী কৰিছিলে বিক্ৰী কৰাৰ পিছত 60,90,000 টকা মোৰ পৰা পইচাখিনি লৈছিলে লৈ পেলাই মোৰ নামত মাটি দিয়া নাই তাৰপিছত মোৰ ওচৰত এই 29,90,000 টকা সেই মোৰ পৰা প্ৰথমে এইটো লৈছিলে হেৰিৰ ঘৰৰ পৰা এটা আপোনাৰ ফজুল হক নামৰ মানুহজনৰ ঘৰতে জানা হৈছিলে আৰু লগতে তেওঁ এইখিনি ছিগনেচাৰ কৰিছে তেওঁ নিজে ছিগনেচাৰ কৰিছে এইখিনি টকা লৈছে আৰু এইটো ফজুল হকৰ ঘৰতে এইখিনি টকাখিনি হেৰি কৰাইছে আৰু এইটো আব্দুল আজিজৰ ছিগনেচাৰ হয় সেই মাটিখিনি মোক দিব বুলি সাক্ষ্য মাটিৰ ডাক নাম্বাৰ পৰা গোটেইখিনি মোৰ দি আছে তাৰপিছত মোৰ পৰা আৰু মাটি দিম বুলি কৈছিলে আৰু মাটি দিম বুলি কোৱাত তাৰপিছত মোৰ পৰা বেংক তৰতে 5 লাখ টকা মোৰ বেংকৰ পৰা লৈছিলে এইটো 5 লাখ বেংকৰ হেৰি আছে 5 লাখ টকা মোৰ পৰা লৈছিলে এইটো 5 লাখ টকা লোৱাৰ পিছত সি মোৰ নামত দিম বুলি কৈ দিয়া নাই এই পইচাখিনি লুটি লৈছে মস্ত দালাল হয় এইটো তাৰপিছত মোৰ পৰা আৰু পইচা নিছিলে আৰু এডোখৰ মাটি দেখুৱাৰ পিছত মোক মাটিখিনি দিম বুলি কৈ দিয়া নাই মাটি 1 কটা 5 লৈছে মাটি তেওঁৰ ঘৰত বৰবালি হয় আব্দুল আজিজ আৰু তেওঁৰ মৃত বছৰত আলীৰ ল'ৰা হয় মুৰাজাৰ থানাত কেছ আৰু দেৱস্থান থানাত কেছ চলি আছে হিমন্ত বিশ্ব শৰ্মাই বহুত কৈছিলে যে মাটিৰ দালালবিলাক চব বন্ধ কৰিব ধৰিব এৰেষ্ট কৰিব আৰু সিহঁতক জেলত পঠাব কিন্তু যেনেকুৱা একো কৰিব পৰা নাই আৰু কি হ'ব এনেকৈ দালালবোৰ যদি ফাঁকে থাকি যায় কি হ'ব 30 লাখ টকা মোৰ 31 লাখ টকা মোৰ পৰা লৈছে ইমান তাৰিখত মোৰ লৈছে লৈ পেলাই এইটো তাৰ ছিগনেচাৰ হয় তেওঁ ছিগনেচাৰ কৰিছে ছিগনেচাৰ কৰি পেলাই আৰু এইকেইজন সাক্ষী হয় সাক্ষীৰ পৰা চহী লৈ সি মোৰ পৰা আৰু মাটি দিম বুলি আৰু 31 লাখ টকা নগদ কেছ লৈছিলে 60,90,000 টকা মোৰ পৰা লৈছে সি আদালতত গৈছোঁ গৈ আদালতত মই কেছ খেলি আছোঁ মোৰ গাটো বেয়া তাৰ এইটো মাটিৰ কাৰণে মোৰ এবাৰ হাৰ্ট এটেক হৈছিলে ষ্ট্ৰক হৈছিলে মই হাম হস্পিটেলৰ ICUত আছিলোঁ এইটো মাটিৰ টেনশ্যনত মোৰ হাই প্ৰেছাৰ হৈ ষ্ট্ৰক হৈছিলে তাৰপিছতো মই এইখিনি দৌৰা কৰি আছোঁ এতিয়া মোক ক'বলৈ মানে ইমানেই আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি কেনেবাকৈ এই ভিডিঅ'টো পাই যায় তেনেকুৱা দালালবোৰক জেলত দিবলৈ আৰু বৰবালি ৰাইজকো এতিয়া জনাওঁ যে আপোনালোকৰ গাঁৱৰ ওচৰতে এনেকুৱা কৰি আছে বৰবালি ৰাইজে যাতে এইটো ঘৰৰ পৰা বা সমাজৰ পৰা ওলাই দিয়ক গাঁৱৰ পৰা এঘৰ কৰি দিয়ক